मैं आगते कोৱাৰ দৰে যে আজি আমাৰ কাৰ্যকৰ্তা সভা আছিলে আৰু ওদালগুৰি জিলাৰ প্ৰতিটো বুথৰ পৰা আজি আমাৰ কাৰ্যকৰ্তা সকল আহিছে আৰু ওদালগুৰিত ইমান ডাঙৰ কাৰ্যকৰ্তাৰ সমাবেশ স্বাভাৱিকভাৱে এটা আনন্দৰ বাতৰি। বিজেপি দলে কোকৰাঝাৰত তামুলপুৰ বাক্সা চিৰাং ওদালগুৰিত নিৰ্বাচন খেলিব আৰু মই ভাষণত কোৱাৰ দৰে কাৰো প্ৰতিদ্বন্দ্বী হিচাপে নহয়, আমি কাকো প্ৰতিদ্বন্দ্বী হিচাপে নহয়, আমি মাত্ৰ বিটিআৰৰ শান্তি সমৃদ্ধি আৰু লোক কল্যাণৰ বাবে আমি নিৰ্বাচন খেলিম। চক প্ৰমোদ বড়ো আৰু UPPLৰ লগত বিজেপি দলৰ চৰকাৰ আছে। যোৱা 5 বছৰত যি ভাল কাম হৈছে তাৰ দায়িত্ব আমাৰ, যদি কিবা ভাল কাম হোৱা নাই তাৰো দায়িত্ব আমাৰ। চক হাগ্ৰামা মহিলাৰী হওক সকলোৱে চৰকাৰ গঠনৰ দাবীটো কৰিব, কিন্তু কোনে চৰকাৰ কৰিব এইটোতো বিটিআৰৰ ৰাইজে ক'ব। এইবিলাক কথা আমাৰ মূৰত নায়ে। বিটিআৰৰ ডেভেলপমেণ্ট হ'ব লাগে, সকলোৰে সমান অধিকাৰ পাব লাগে আৰু বিটিআৰত শান্তি থাকিব লাগে। এই তিনিটাই হৈছে আমাৰ মেইন উদ্দেশ্য। ডাঙৰ কথাটো সেইটোৱে যে আপোনালোকে ঠিকা দি দিছিলে যে যি কৰ খালি আমাক দিছপুৰত ছাপোৰ্ট কৰি থাক। আমিতো তেনেকা কৰিব নোৱাৰোঁ। যদি ৰাইজৰ ভোট লওঁ তাৰমানে ৰাইজৰ নিমখ খাম, নিমখ খালেতো নিমখ ঘূৰাব লাগিব না। কংগ্ৰেছে কি কৰিছিল যে আমাক ছাপোৰ্ট কৰি থাক, আমি আৰু একো নাচাওঁ। সেইকাৰণে বিটিআৰত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে। যদি মুখ্যমন্ত্ৰী এজনে এৰি দিয়ে তেনেকৈ হ'ব পাৰে নেকি? মুখ্যমন্ত্ৰীজনেতো এৰি দিব নোৱাৰে। সেইকাৰণে মই বাৰে বাৰে বিটিআৰত আহোঁ। তেওঁলোকে এটা সমঝাতা কৰিছিল যে তয়ো কোকৰাঝাৰৰ ফালে নাহিবি, ময়ো দিছপুৰৰ ফালে নাহোঁ। সেনেকুৱা ৰাজনীতি ভাল নহয়। ৰাজনীতি হ'ল যে কোকৰাঝাৰ আৰু দিছপুৰে লগ হৈ একেলগে বিটিআৰৰ কাৰণে কাম কৰিব। ইটোৱে সিটোক এৰি দিয়া নহয়, সিটোৱে সিটোৰ লগত আলিংগন কৰি বিটিআৰৰ উন্নতিৰ বাবে কাম কৰিব। ছেমি ফাইনেল নহয়, ছেমি ফাইনেলটো পঞ্চায়ততো আছিলে। গতিকে আমাৰ কাৰণে প্ৰত্যেকটো ইলেকশ্যনে ফাইনেল। ইয়াতো নিয়মটো সেইটো 5টা চিটহে নন ট্ৰাইবেলৰ কাৰণে আছে। ইয়াতেতো বিটিআৰৰ চিটত নন ট্ৰাইবেল কেইটা আছে? এইটোতো অভিয়াছ। যদি 5টা মাত্ৰ চিট নন ট্ৰাইবেলৰ কাৰণে আছে আৰু 10টাটো অপেনহে, 5টা তাতে সকলো খেলিব পাৰে। 35টা চিটত যদি জনজাতি খেলিব পাৰে আৰু 10টা চিটত যদি নন ট্ৰাইবেল খেলিব পাৰে, তাৰ মানে বিটিআৰত মুখ্যমন্ত্ৰী কোন হ'ব, চিফ কোন হ'ব, এইটোতো বুজিবই পাৰি। फरायसाफोरनि थाखाय मोनसे फोसावथाय। सोलोंथाइ बोसोर 2025-26 नि थाखाय फरायसाफोरनि गोदानै मुं थिसननाय लानानै फैदों गसाइगाव BEd फरायसालिमाया। क'क्राझार जिल्लानि गसाइगावआव थानाय गसाइगाव BEd फरायसालिमायाव दासान्दि BA कर्सनि सेथि सेमिस्टारनि मुं थिसननाया सोलिगासिनो। नेशनेल एसेसमेन्ट एन्ड एक्रेडिटेशन काउन्सिल ग्रेड मोननो हानाय आरो इउनिभार्सिटि ग्रेन्टस कमिसननिफ्राय 2F आरो 12B स्टेटास मोननो हानाय गसाइगाव BEd कलेजाव बर', इंराजि, असमिया, पलिटिकेल साइन्स, एडुकेशन, इक'नमिक्स आयदाफोरनि मुं थिसननायखौ लादों। गुन गोनां फोरोंथाय होनायजों लोगोसेनो बे कलेजाव फरायसुला फरायसुलिफोरनि आलादा आलादायै हस्टेलनि खाबुबो दं आरो दानारि मासुलआ थानाय नङा। बेजों लोगोसेनो ST, SC, OBC आरो माइनरिटि फरायसाफोरनि थाखाय स्कलारशिपनि खाबुखौ बे कलेजाव मोनफागोन। जुदि नोंथाङा गसाइगाव BEd फरायसालिमायाव BA सेथि सेमिस्टारनि मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 8638077413 9101125158 नङाब्ला 8135989631 आव थोंजोङै फोनांजाब खालामनो हागोन।